অখণ্ড ভাৰত আছিল পাকিস্তান বোলা নামটো যদি জিঅ'গ্ৰাফিৰ পৰা মুচি যায় উগ্ৰবাদী যিসকল তাতে আছে সেইসকলক একেবাৰে হিপাৰ পৰা উলিয়াই তেখেতসকলক ফাঁচী কাটাত ওলমাব লাগে আমাৰো সেইটো দাবী বাকী থাকিল যেটো আমাৰ এজন বিধায়কৰ কথা কৈছে তেখেতে নিজৰ বক্তব্য দি তেখেতে এতিয়া আইনৰ আওতাত গৈছে আইনে আইনৰ কাম কৰিব পাৰ্টিৰ লাইনৰ বিলকুল নহয় আমাৰ মাননীয় সভাপতি স্পষ্ট কৰিছে এই কথাটো মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ মাননীয় সভাপতি প্ৰাক্তন এমপি তেখেতে স্পষ্টকৈ কৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ মিডিয়াত তেখেতৰ কথাখিনি প্ৰকাশ পাইছে এই দুখৰ সময়ত আমি ভাৰত চৰকাৰ ভাৰতীয় সেনাৰ লগত আছো তেখেতসকলে যি পদক্ষেপ লয় সেই পদক্ষেপৰ লগত আমাৰ দল আছে আমি আছো আৰু এই কথাটো তেখেতেও কৈছে ময়ো দলৰ স্পক্সম্যান হিচাপে যোৱা 3 দিনৰ পৰা এই কথাটোৱে কৈ আছো বাকি থাকিল আমিনুল ইছলামৰ কথা আপোনালোকে সুধিছে ময়ো কৈছো আমাৰ মাননীয় সভাপতি কৈছে এটো তেখেতৰ নিজা বক্তব্য দি তেখেতে আইনৰ আওতাত গৈছে এটা আইনৰ ৰাস্তা ল'ব এই বিষয়ে আৰু খুব বেছি ক'ব লগা আমাৰ নাই আৰু এই কাঙ্গাল পাকিস্তান ভিকাৰী পাকিস্তান নিজৰ ৰাষ্ট্ৰ সম্ভালিব পৰা নাই কিন্তু উগ্ৰবাদীক হাৰপানি জগাই ভাৰতবৰ্ষত এনেকুৱা মাজে মাজে অঘটন কৰাৰ যেটো প্ৰৱণতা এটুক আমি ধিক্কাৰ জনাইছো এই মানসিকতা থাকিলে ৰাষ্ট্ৰখন শেষ হৈ যাব এই ৰাষ্ট্ৰৰ চিনচাপ শেষ হ'ব অখণ্ড ভাৰত আছিল অখণ্ড ভাৰত বুলিলে এই ভাৰতবৰ্ষৰ এটা অংগ আছিল গতিকে এই পাকিস্তানো যদি ভাৰতৰ লগত মিলি যায় পাকিস্তানকো যদি কাৰি ভাৰতবৰ্ষে যদি তেনেকুৱা শক্তি প্ৰয়োগ কৰি আমি আনিব পাৰো মই ভাবো আমি কেতিয়াও ভাৰত বিভাজন হোৱাটো বিচৰা নাছিলো দ্বিখণ্ডিত ভাৰত আমি কেতিয়াও জমিয়ত উলামা হিন্দ আমাৰ পূৰ্বপুৰুষে বিচৰা নাছিল এতিয়াও যদি তেনেকুৱা পৰিৱেশ আহে পাকিস্তান বোলা নামটো যদি আপোনাৰ জিঅ'গ্ৰাফিৰ পৰা মুচি যায় ভাৰত গোটেই যদি অখণ্ড ভাৰত হয় আমি ভালে পাম গতিকে আকৌ দোহাৰিছো আপোনালোকক যে এই বৰ্বৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছো দুখ প্ৰকাশ কৰিছো যিসকল সমবেদনা জ্ঞাপন কৰিছো সেইসকল পৰিয়াললৈ যিসকলে আজি তেখেতসকলৰ মানুহ হেৰুৱাইছে আৰু চৰকাৰ আৰু ভাৰত সেনা মই ভাবো সক্ষম তেখেতসকলে কঠোৰতকৈ কঠোৰ পদক্ষেপ লওক তাৰ লগত আমাৰ দল আছে গোটেই ভাৰতবৰ্ষ চৰকাৰৰ লগত আছে অখণ্ড ভাৰত আছিল পাকিস্তান বোলা নামটো যদি জিঅ'গ্ৰাফিৰ পৰা মুচি যায় উগ্ৰবাদী যিসকল তাতে আছে সেইসকলক একেবাৰে হিপাৰ পৰা উলিয়াই তেখেতসকলক ফাঁচী কাটাত ওলমাব লাগে আমাৰো সেইটো দাবী বাকী থাকিল যেটো আমাৰ এজন বিধায়কৰ কথা কৈছে তেখেতে নিজৰ বক্তব্য দি তেখেতে এতিয়া আইনৰ আওতাত গৈছে আইনে আইনৰ কাম কৰিব পাৰ্টিৰ লাইনৰ বিলকুল নহয় আমাৰ মাননীয় সভাপতি স্পষ্ট কৰিছে এই কথাটো মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ মাননীয় সভাপতি প্ৰাক্তন এমপি তেখেতে স্পষ্টকৈ কৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ মিডিয়াত তেখেতৰ কথাখিনি প্ৰকাশ পাইছে এই দুখৰ সময়ত আমি ভাৰত চৰকাৰ ভাৰতীয় সেনাৰ লগত আছো তেখেতসকলে যি পদক্ষেপ লয় সেই পদক্ষেপৰ লগত আমাৰ দল আছে আমি আছো আৰু এই কথাটো তেখেতেও কৈছে ময়ো দলৰ স্পক্সম্যান হিচাপে যোৱা 3 দিনৰ পৰা এই কথাটোৱে কৈ আছো বাকি থাকিল আমিনুল ইছলামৰ কথা আপোনালোকে সুধিছে ময়ো কৈছো আমাৰ মাননীয় সভাপতি কৈছে এটো তেখেতৰ নিজা বক্তব্য দি তেখেতে আইনৰ আওতাত গৈছে এটা আইনৰ ৰাস্তা ল'ব এই বিষয়ে আৰু খুব বেছি ক'ব লগা আমাৰ নাই আৰু এই কাঙ্গাল পাকিস্তান ভিকাৰী পাকিস্তান নিজৰ ৰাষ্ট্ৰ সম্ভালিব পৰা নাই কিন্তু উগ্ৰবাদীক হাৰপানি জগাই ভাৰতবৰ্ষত এনেকুৱা মাজে মাজে অঘটন কৰাৰ যেটো প্ৰৱণতা এটুক আমি ধিক্কাৰ জনাইছো এই মানসিকতা থাকিলে ৰাষ্ট্ৰখন শেষ হৈ যাব এই ৰাষ্ট্ৰৰ চিনচাপ শেষ হ'ব অখণ্ড ভাৰত আছিল অখণ্ড ভাৰত বুলিলে এই ভাৰতবৰ্ষৰ এটা অংগ আছিল গতিকে এই পাকিস্তানো যদি ভাৰতৰ লগত মিলি যায় পাকিস্তানকো যদি কাৰি ভাৰতবৰ্ষে যদি তেনেকুৱা শক্তি প্ৰয়োগ কৰি আমি আনিব পাৰো মই ভাবো আমি কেতিয়াও ভাৰত বিভাজন হোৱাটো বিচৰা নাছিলো দ্বিখণ্ডিত ভাৰত আমি কেতিয়াও জমিয়ত উলামা হিন্দ আমাৰ পূৰ্বপুৰুষে বিচৰা নাছিল এতিয়াও যদি তেনেকুৱা পৰিৱেশ আহে পাকিস্তান বোলা নামটো যদি আপোনাৰ জিঅ'গ্ৰাফিৰ পৰা মুচি যায় ভাৰত গোটেই যদি অখণ্ড ভাৰত হয় আমি ভালে পাম গতিকে আকৌ দোহাৰিছো আপোনালোকক যে এই বৰ্বৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছো দুখ প্ৰকাশ কৰিছো যিসকল সমবেদনা জ্ঞাপন কৰিছো সেইসকল পৰিয়াললৈ যিসকলে আজি তেখেতসকলৰ মানুহ হেৰুৱাইছে আৰু চৰকাৰ আৰু ভাৰত সেনা মই ভাবো সক্ষম তেখেতসকলে কঠোৰতকৈ কঠোৰ পদক্ষেপ লওক তাৰ লগত আমাৰ দল আছে গোটেই ভাৰতবৰ্ষ চৰকাৰৰ লগত আছে